দৰঙত ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে ম্যাদী পট্টা মাটিত নলা খন্দাৰ অভিযোগ। মাটিৰ গৰাকীৰ অনুমতি নোলোৱাকৈ মাটি খান্দি নলা উলিয়াই দিয়াৰ অভিযোগ। দৰং জিলাৰ পূব মংগলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজা হাউলি গাঁৱৰ মহিবুৰ ৰহমানৰ ম্যাদী পট্টা মাটিত ৰাজহ চক্ৰ বিষয়াই ড্ৰেইন খন্দাৰ অনুমতি প্ৰদানৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি বিগত কেইবাদিনৰ পৰাই হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত ৰাস্তাৰ দুয়োফালে পানী জমা হৈ আছিল আৰু সেই পানী কোনোফালে ওলাই যোৱাৰ সুবিধা নাছিল, যাৰ ফলত বানপানী সদৃশ হৈ গৈছে। আৰু সেই পানী উলিয়াই দিয়াৰ বাবে গাঁৱৰ ৰাইজে পূব মংগলদৈ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক আবেদন জনাইছিল আৰু আবেদন মৰ্মে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে উক্ত স্থানত উপস্থিত হৈ ৰাইজৰ সুবিধাৰ্থে ৮ নং ম্যাদী পট্টা মাটিত দোকান ঘৰৰ বাবে নিৰ্মাণ কৰা ভেটিৰে পানী উলিয়াই দিয়াৰ বাবে অনুমতি প্ৰদান কৰে। ৰাজহ চক্ৰ বিষয়াই মাটিৰ গৰাকীৰ অজ্ঞাতে এনে সিদ্ধান্ত লোৱা বুলি অভিযোগ তোলে মাটিৰ গৰাকী মহিবুৰ ৰহমানে। ইয়াৰ উপৰিও চক্ৰ বিষয়াৰ প্ৰতি দুখ অনুভৱ কৰিছে ৰহমানে। ঘটনাটো ক'বলৈ গ'লে মানে বৃহৎভাৱে ক'ব লাগিব। তাৰমানে আমাৰ ৰাজাহাউলি ৮ নং মেধি পট্টাৰ মাটি, এই পট্টাৰ মাটিখিনি আগতে মানে ৰাস্তাৰ কাম হওঁতে ৰাস্তাত সোমাই আছে। তাৰপিছত ইয়াত কোনো ধৰণৰ পানীৰ ডুং নাই আমাৰ মাটিত। তৎসত্ত্বেও আমি চিভিল কেছ এটা কৰি থৈছোঁ। ইয়াৰ কপি DC চাৰ্কল অফিচাৰ সিহঁতে পাইছে। কিন্তু আজি অকস্মাত চাৰ্কল অফিচাৰ আহি মোক নুসুধাকৈ ইয়াতে মই মাটি কাটি থৈছোঁ দোকান ঘৰ উঠাম বুলি, ইয়াতে মানে মাটিখিনি কাটি দি আছে। গতিকে মোৰ দুৰ্ভাগ্য, এইটো বহুত বেয়া লাগিছে আজি মোৰ। মানে মই মতালি হিচাপে যে এইখিনি কাম কৰিছে এজন তাৰমানে আইন ৰক্ষক। মেধি চাৰ্কল অফিচাৰ মোক একো কোৱা নাই, মোক মাতাও নাই, মোক একো ধৰণৰ সোধপোছ নকৰাকৈ তাৰমানে ইয়াতে মাটিখিনি মানে কাটি আছে, কাটি পানী ওলাই দিয়া এটা ডুং খান্দি আছে। যেহেতু চিভিল কেছ চলি আছে, কোনো ডিগ্ৰী নোপোৱাকৈ এনেকৈ কাটিব পাৰিলে নেকি? সেইটোৱে, গতিকে আজি মিডিয়াৰ জৰিয়তে এইখিনি কথা মই অৱগত কৰালোঁ। কোনো ধৰণৰ এতিয়ালৈকে অহা নাই, ৰিপ্লাই অহা নাই। কেছৰ কোনো ধৰণৰ ডিগ্ৰী হোৱা নাই এতিয়ালৈ। আপিল আমি জনাইছোঁ। গতিকে মিডিয়াৰ জৰিয়তে মই বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষক বিষয়টো অৱগত কৰাইছোঁ। আজি ন্যায় বিচাৰিছোঁ। এতিয়া ন্যায় বিচাৰিছোঁ। কোৰ্টৰ পৰা কোনো জাজ দিয়া নাই, কোনো ডিগ্ৰী নাই, কোনো ধৰণৰ জাজ দিয়া নাই এতিয়ালৈ।